আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে অসমত 2025 চনত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে গাঁও পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত মই বহুতো ভিডিঅ' মোৰ চেনেলত আপলোড কৰিছিলোঁ কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় বাদ পৰি গৈছিল কাৰণ গাঁও পঞ্চায়তৰ যেটো আইন আছে সেই আইনখন আসলতে বিভিন্ন সময়ত হেবৰ সংশোধন কৰা হৈছে 2018 চনত সংশোধন কৰা হৈছে 2023 চনত আৰু ইয়াৰ বিভিন্ন দফাবৰ হলনি কৰা হৈছে গতিকে গাঁও পঞ্চায়তৰ সন্তানৰ এটা সংখ্যা আছে দুজনতকৈ বেছি সন্তান হলে ইলেকশনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব গতিকে এটা মানে কাট অফ ডেট দিয়া হৈছে 2018 চন গতিকে 2018 চনৰ আগত দুজন আছে হয়তো 18 চনৰ পিছত যদি এজন হয় তেনেকুৱা ধৰণৰ যদি সমস্যা হয় তেতিয়াহলে আসলতে কি হ'ব সেই বিষয় উপস্থাপন কৰিবৰ কাৰণে আজি এই ভিডিঅটো বনাইছো ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ এই টপিকসটো ইয়াৰ আগত মই উল্লেখ কৰা নাছিলো কাৰণ যোৱা ৰাতি মই পঞ্চায়তৰ হেবৰ এমেন্ডমেন্টটো মই পঢ়ি থাকোতে এটা গুৰুত্বপূৰ্ণ কথা মোৰ দৃষ্টিগোচৰ হল আৰু হেয়া মোৰ দৰ্শকক কেতিয়াও মই অৱগত কৰা নাছিলো গতিকে ভাবিছো আপোনালোকক এই গুৰুত্বপূৰ্ণ দিশটো আপোনালোকক মানে কনসেপ্ট এটা দিয়াৰ প্ৰয়োজন আছে যাৰ কাৰণে মই ভিডিঅটো বনাইছো ভিডিঅটো আৰম্ভ কৰাৰ আগত হৰে এটি অনুৰোধ যদি মোৰ চেনেলত আপোনালোকে নতুন আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুকৰ পৰা দেখিছে পেজটো ফলো কৰিব আৰু ভিডিঅটো শেয়াৰ কৰি আপোনালোকৰ টাইম লাইনত ৰাখি থৈ দিব যেতিয়া প্ৰয়োজন হ'ব আপোনালোকে ইয়াৰ বিষয়বোৰ আপোনালোকে জানিব পাৰিব আৰু সন্তান সংক্ৰান্ত জীৱৰ ভ্ৰান্ত ধাৰণা আছিল আজিৰ ভিডিঅটো চোৱাৰ লগে লগে সেই ভ্ৰান্ত ধাৰণাখিনি দূৰ হৈ যাব তো ইয়াতে কোৱা হৈছে যে দুজন বা তাতকৈ বেছি সন্তান যদি আছে ইয়াতে এটা ডেট মই উল্লেখ কৰিছো 19/3/2018 এতে ধৰি লওক 19/3/2018 চনৰ আগত এজন বা একাধিক স্বামী স্ত্ৰীৰ পৰা দুজন বা তাতকৈ বেছি সন্তান আছে 19/3/2018 চনৰ আগত দুজন বা তাতকৈ বেছি সন্তান আছে কিন্তু 19/3/2018 চনৰ পিছত সেই একে স্বামী স্ত্ৰীৰ পৰা আৰু এজন সন্তান হল বা দুজন সন্তান হল গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে আসলতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই হেয়া এটা গুৰুত্বপূৰ্ণ বিষয় বহুতেই মোক প্ৰশ্ন কৰিছিল গতিকে ইয়াৰ উত্তৰবৰ আগত হয়তো সঠিককৈ দিব পাৰিছনে নাই মোৰ মনত নাই কিন্তু আজি এই সমস্যাটো আপোনালোকে এই ভিডিঅটো চালে আপোনালোকৰ কনসেপ্ট আজি ক্লিয়াৰ হৈ যাব 100% শুদ্ধ কাৰণ মই হেয়া আইনৰ পৰাই চাই ভিডিঅ'ৰ কন্টেন্টছবোৰ বনাইছো ইতিপূৰ্বে যিমান ভিডিঅ'বোৰ বনাইছো হেবোৰো 100% শুদ্ধ কাৰণ তাত আমি আসলতে মোৰ ব্যক্তিগত মতামত খুবেই কম উত্থাপন কৰিছো বেছিভাগ মানে আইনৰ পৰা হেবোৰ মই সংগ্ৰহ কৰিছো হেবোৰ জনাৰ পিছত ষ্টাডি কৰাৰ পিছত তাৰ পিছতহে আপোনালোকক অৱগত কৰিছো গতিকে নিশ্চয় বুজি পালে যদি এনেকুৱা ধৰণৰ সমস্যা হয় 19/3/2018 চনৰ আগত একেজন স্বামী স্ত্ৰীৰ পৰা দুজন সন্তান আছে কিন্তু 18 চনৰ পিছত আৰু এজন সন্তান হল তেতিয়াহলে সেই ব্যক্তি ইলেকশন খেলিব নোৱাৰিব মনত ৰাখিব যদিও খেলে তেতিয়াহলে কি হ'ব হে আপোনালোকে চাও যদি এনেকুৱা ধৰণৰ সমস্যা হয় তাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদৰ প্ৰেসিডেন্টৰ ক্যান্ডিডেট ভাইস প্ৰেসিডেন্টৰ ক্যান্ডিডেট মেম্বাৰৰ ক্যান্ডিডেটৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ সমস্যা হয় তেতিয়াহলে তেখেতক ৰিমুভ কৰিব পাৰিব মানে পদৰ পৰা অপহৰণ কৰিব পাৰিব পদৰ পৰা তেখেতক বৰখাস্ত কৰিব পাৰিব কেনেকৈ বৰখাস্ত কৰিব পাৰিব আপোনালোকে কমপ্লেইন দিব লাগিব কাক জিপি সেক্ৰেটাৰী অথবা আপোনালোকৰ বিডিও অফিচত ব্লক ডেভেলপমেন্ট অফিচাৰ অথবা চিফ এক্সিকিউটিভ অফিচাৰ অফ জিলা পৰিষদ অথবা ডিপুটি অথবা ডিস্ট্ৰিক্ট কমিশনাৰৰ তাতে আপোনালোকে যদি কমপ্লেইন দিয়ে যে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট অথবা মেম্বাৰ অথবা আঞ্চলিক পঞ্চায়তৰ প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট অথবা মেম্বাৰ অথবা জিলা পৰিষদৰ প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট অথবা মেম্বাৰৰ 19/3/2018 চনৰ আগত দুজন সন্তান আছে পিছত আৰু এজন সন্তান হৈছে গতিকে সেই সদস্যজনক আসলতে বৰখাস্ত কৰিব লাগে তেতিয়াহলে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰসিডিউৰ আপোনালোকে হাতত ল'ব সেই অভিযোগখিনি দিয়াৰ পিছত স্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা অথবা ডিস্ট্ৰিক্ট অথৰিটিৰ ফালৰ পৰা বিষয়টো চালি জাৰি চাই তদন্তৰ জৰিয়তে আপোনালোকে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট মেম্বাৰ অফ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অৰ জিলা পৰিষদ গতিকে হিহঁতক আপোনালোকে কি কৰিব পাৰিব পদৰ পৰা অপহৰণ কৰিব পাৰিব বৰখাস্ত কৰিব পাৰিব
মই এই গোটেই কথাখিনি সংগ্ৰহ কৰিছোঁ আসাম পঞ্চায়ত কনষ্টিটিউশ্যন ৰুলছ 1995 ৰুল নম্বৰ 62 ক্লজ 1 সাব ক্লজ বি গতিকে আশা কৰিছোঁ ভিডিঅ'ৰ বিষয়খিনি আপোনালোকে বুজিব পাৰিছে আৰু যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ টাইম লাইনত ৰাখি থৈ দিব ধন্যবাদ হেভ এ নাইস ডে